টছত জয়ী হৈ পঞ্চায়ত সভাপতিৰূপে নিৰ্বাচিত হ'ল পংকজ ৰায়। ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ ৯৬ নং পাগলাহাট গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ বাবে গোলকগঞ্জ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। নিৰ্ধাৰিত সময়মতে পাগলাহাট গাঁও পঞ্চায়তৰ 10জনকৈ সদস্য কাৰ্যালয়ত উপস্থিত হয়গৈ। তাৰে ভিতৰত সভাপতি পদৰ বাবে প্ৰবীণ চৌধুৰী আৰু পংকজ ৰায়ক সমান সমান সদস্যই ভোটেৰে সমৰ্থন কৰে। উপায়ন্তৰ হৈ দায়িত্বত থকা বিষয়াই দুয়োপক্ষৰ মতামত লৈ টছ অনুষ্ঠিত কৰে। পংকজ ৰায়ে টছত জয়লাভ কৰি পাগলাহাট গাঁও পঞ্চায়তৰ সভাপতিৰূপে নিৰ্বাচিত হয়। পংকজ ৰায়ে জয়লাভ কৰাত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। মোৰ নাম পংকজ ৰায়, পাগলাহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নম্বৰ ৱাৰ্ডৰ মই সদস্য আছিলোঁ। আজি সভাপতিৰ কাৰণে চিলেকশ্যন হৈছোঁ। মোৰ সমৰ্থনত মই আৰু 4জন। ফলাফলটো আপোনাৰ টছত হ'ল। টছত আমি জিকিলোঁ। কেনেকুৱা অনুভৱ হৈ আছে এতিয়া? বহুত উৎফুল্লিত হৈ আছোঁ আৰু মানে যিখিনি আমাৰ সদস্যসকল যিখিনি মানে ছাপোৰ্ট কৰিলে, সেইটো কাৰণে একত্ৰিত যে আছিলোঁ আমি, সেইটো মই বহুত ভাল লাগিছে। পঞ্চায়তৰ যিখিনি সভাপতিৰ দায়িত্ব সেইখিনি মই পালন কৰিম। ৰাস্তা ঘাট যিখিনি মানুহবিলাকৰ সমস্যা সেইবিলাক সমাধান কৰাৰ চেষ্টা কৰিম। মই ভাল পোৱা আগতে এইবিলাকে কাম কৰিম। যিখিনি ৰাজ্যৰ ৰাস্তা ঘাটৰ কাৰণে যিখিনি অসুবিধা হৈ আছিল, ল'ৰা ছোৱালী স্কুল যাবলৈ মানে অসুবিধা হয় বৰষুণৰ দিনত, এতিয়া সেইটো আমি কৰিবলৈ চেষ্টা কৰিম। যিটো ওপৰত লিখা থাকে সেইটোৱে হ'ল। সুজয় বৰ্মনৰ সহযোগত কৌশিক দে ৰিপৰ্ট, ইউনিভাৰ্চেল নিউজ।